খাৰুপেটীয়াত ভয়ংকৰ অগ্নিকাণ্ড যোৱা নিশা দৰঙৰ খাৰুপেটীয়াত সংঘটিত হল ভয়ানক অগ্নিকাণ্ড আৰু নিশা জুইত জাহ গল ফতেহ চান্দ হিৰাৱতৰ কাৰ্যালয় গুদাম ইংৰাজী নৱবৰ্ষৰ প্ৰথম সপ্তাহতেই খাৰুপেটীয়াত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা আৰু খাৰুপেটীয়াত যোৱা নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ড সংঘটিত হৈছে ব্যৱসায়ী ফতেহ চান্দ হিৰাৱতৰ দোকানত আৰু মন কৰিব লাগে যে ফতেহ চান্দ হিৰাৱত হ'ল পেছাত বিস্কুট চিপছ মোবাইল ফোন সহ অন্যান্য সামগ্ৰীৰ পাইকাৰী বিক্ৰেতা আৰু যোৱা নিশা তেখেতৰ কাৰ্যালয় গুদামত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডত জাহ যায় বিস্কুট চিপছ মোবাইল ফোনকে ধৰি প্ৰায় 25 লাখ টকাৰ সা সম্পত্তি আমাৰ নিউজ টাইম 3 দৰ্শকসকলে দেখি আছে যোৱা নিশা দৰঙৰ খাৰুপেটীয়াত ব্যৱসায়ী ফতেহ চান্দ হিৰাৱতৰ কাৰ্যালয় গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কিছু দৃশ্যাংশ আৰু উল্লেখযোগ্য যে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও তেখেতৰ এই অগ্নিকাণ্ডত প্ৰায় কাৰ্যালয় গুদাম প্ৰায় ভস্মীভূত হৈ পৰে আৰু ভস্মীভূত হৈ পৰে প্ৰায় 25 লাখ টকাৰ সা সম্পত্তি অৱশ্যে পিছত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰায় 6খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে বহু চেষ্টাৰ ফলত নুমাবলৈ সক্ষম হয় অগ্নি এক বিশেষ খবৰ দৰং জিলাৰ খাৰুপেটীয়াত যোৱা নিশা সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড আৰু পাইকাৰী বিক্ৰেতা ফতেহ চান্দ হিৰাৱতৰ কাৰ্যালয় গুদামত সংঘটিত হৈছিল এই অগ্নিকাণ্ড আৰু ইয়াৰ ফলত জাহ গৈছে কাৰ্যালয় গুদাম আৰু প্ৰায় 25 লাখ টকাৰ সা সম্পত্তি দৰঙৰ পৰা যুগল চন্দ্ৰ বড়োৰ ৰিপৰ্ট নিউজ টাইম 3